ফাইনেলি বন্ধুসকল ৰাতিপুৱাৰ ভাত মুঠি খাবৰ কাৰণে বহি গ'লোঁ। এতিয়া আজি বাচন সোপা দেখি গম পাইছেনে? এইফালে আছে কুচিয়া পোৰা, মানে কুচিয়া টুকুৰা টুকুৰিকৈ চব পুৰি লৈছোঁ ধুনীয়াকৈ। পিঁয়াজ আৰু ধনিয়া পাত কাটি এনেধৰণে পিটিকা কৰি ল'লোঁ। আৰু এইফালে আছে জাতিলাও তৰকাৰী, কণী ভাজি। কণী ভাজিটো কিহেৰে বনালেও জানো? হা? ভেদাইলতা আৰু ৰঙালাও আগ। আৰু এইফালে আছে আজি ক্ষীৰেবাতি, মানে জানমণিয়ে ক্ষীৰেবাতিও বনাই দিছে। ধুনীয়াকৈ খাই লওঁ। আপোনালোকে ভাত খালে নে? যদি বা নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই এনজয় কৰক। জয় শ্ৰীৰাম। বন্ধুসকল মই খোৱা দেখিলে কিছু লোকৰ মানে চকু জ্বলে, মই খোৱা দেখিলে। আমি বেলেগৰ লিখাকৈ আকৌ অৰ্ধ লংগ হৈ নেদেখুৱাওঁ নহয়। আৰু এটা কথা, এইফালে কুচিয়া, এনেধৰণে কুচিয়া কোনে কোনে পুৰি খাইছে জনাবচোন দেই। মজা লাগিছে। আৰু দুদিনমানৰ আগত এটা মই ভিডিঅ' চালোঁ, নামটো নকওঁ কোনে দিছে কি কথা। এজনে বাৰু অৰ্ধ উলংঘ কৰি পেলানি দেহাটো দেখাবলৈ চেষ্টা কৰিছেই। তেখেতৰ ভিডিঅ'টো চাই মই এটা বুজি পালোঁ, মানে যিজনেতো অৰ্ধ উলংঘকৈ দিছেই, তাৰ পাছতো তেখেতৰ পৰা ক্লিপ এটা উলিয়াই আনি পেলানি সেই ক্লিপটো চায়েই মানুহৰ অশান্তি লাগিছে। আকৌ তাৰপৰা এটা ক্লিপ লৈ এইটো আমুকহে এইটো তামুকহে সেইখিনি বকি ৰাইজক দেখুৱাটো তাতকৈ মূৰ্খ বুলি মই ভাবোঁ। মানে তই যদি তেনেকুৱা মানুহ নহয়, তেতিয়াহ'লে তাৰ ভাগৰ ক্লিপটো আনি পানি ইয়াত লগাবলগীয়া কি কথা থাকে? সঁচা নে মিছা বন্ধুসকল আপোনালোকে ক'বচোন। আমাৰ আকৌ সেইবিলাক নিয়ম নাই। মানে আমি দৈনন্দিন আমি যিটো খাওঁ সেইখিনিকে দেখাওঁ। তাতো আহি পেলানি কিছুমানে কয়, বহুত ধৰণে কয়। আৰু সেইবিলাকক পাতাই নিদিওঁ মানে মই। কোন নৰাধমেও মোক গালি পাইছে ঠিক নাই। এতিয়া চাওক, আজি কুচিয়া পুৰি ল'লোঁ, সেয়াকে দেখালোঁ। জাতিলাও ভাজি, জাতিলাও তৰকাৰী দেখাইছোঁ। কোনোবা এটা মানুহে কিবা এটা অৰ্ধলংগই হওক বা কিবা এটা কৰি পানি একদম ভাইৰেল হৈ আছে, তাৰ ভাগৰ ক্লিপটো আনি লৈ পেলানি দেখুৱাই থাকিব, এইটো আমুকহে তামুকহে। সেই দেখুওৱা মানুহটো তাতকৈও মানে এই অৰ্ধ উলংগটোতকৈও মূৰ্খ বুলি কওঁ মানে মই। আৰু ৰাইজক প্ৰশ্ন সোধে কি, আপোনালোকে লগতে বহি লৈ পেলানি ভিডিঅ' চাব, আজিকালি মানে মোবাইলটো খুলি চাব পাৰেনে? নোৱাৰিবলৈ কেনেকৈ পাৰিব? সেইজনেতো দিয়াজনেতো দিলেই। সেইজনৰ পৰা যদি আকৌ ক্লিপ এটা আনি পানি আকৌ মই লগাই দিওঁ, তেতিয়াহ'লে সেইটোকে যদি ৰিভাইড হৈ থাকে, ক'ত মোবাইলটো ঘৰৰ মানুহৰ লগত চাব পাৰিব? নোৱাৰে নহয়। ফুফু কোনোবা এটা বেয়াকৈ কৈ আছে মোক। সেইটো কাৰণে বেলেগৰ ভিডিঅ', বেলেগৰ অকণমান ক্লিপ আনি কিনি ভিডিঅ' ক্লিপ আনি ভাইৰেল হ'বলৈ প্ৰয়াস নকৰিব। কোনোবাই কিবা কৰি নাচিছে, কিবা হৈছে, হৈ থাকিবলৈ দিব লাগে। সেইটো যদি দেখি বেয়াই পাইছে, তেতিয়াহ'লে আপোনাৰ প্ৰফাইলত আকৌ ওলমাবলগীয়া কি কথা থাকে? আৰু এজনে কৈছে, হাঁহি পাত্ৰ হ'লি তই। চা ভাই, মই ভাতকেইটাহে খাওঁ, মই তোৰ মাইকীজনীক জোকাৰিব যোৱা নাই, বা তোৰ বাই ভনীক মই জোকাৰিব যোৱা নাই, বা খাবৰ কাৰণে তোৰ ঘৰত মই একো বিচাৰি যোৱা নাই। আৰু মই কিহত হাঁহি পাত্ৰ হ'লোঁ? না মই লেংটা হৈ নচা দেখিলি, না তোৰ ঘৈণীৰ লগত মই কিবা লিলিমাই কৰা দেখিলি? তই মোক উত্তৰটো দিবিচোন দেই। তোক মই এটা কথা কৈছোঁ,
হাঁহি পাত্ৰটো তই নে মই এবাৰ নিজক নিজে সুধিবি কি কাৰণে কৈছিলোঁ তোৰ মানসিকতাটোক মই মানে ঘিণ কৰোঁ তই হ'লে এটা সন্দেহবাদী মানুহ ততলিহে এনেকুৱা সন্দেহবাদী মানুহৰ লগত মোৰ কোনো ৰিলেশ্যন নাই সেইটো কাৰণে তেনেধৰণৰ কমেণ্টবিলাক মোৰ কাৰণে আশীৰ্বাদ মেছেঞ্জাৰত যিখিনি আহি পিনে তেনেধৰণৰ শব্দ লিখে নহয় তেখেতসকলৰ মানসিকতাটো কিমানৰ মানসিকতা সেইটোক মই বুজিবলৈ লাহনে মানে সময় নালাগে আধা উলংগকৈ যেতিয়া নেকি বাথৰুমৰ পৰা যেতিয়া নেকি কাপোৰ পিন্ধা ভিডিঅ'বিলাক দিয়ে নহয় তেতিয়া তাত নাইচ ভিডিঅ' ভিউজ চাবি তাত আমি এই ভাতকেইটা খাই দেখুৱাওঁ যে আমি থলুৱা হিচাপে সেইটো আমি বেয়া অভদ্ৰামী আমি হাঁহি পাত্ৰ হ'লোঁ তোৰ ঘৈণীয়েহঁতক জোকাইছোগৈ তহঁতৰ মাৰহঁতক জোকাইবলৈ কৈছোঁ আমি কথাবিলাক ক'লে মদাহী নহয়নে তহঁতবিলাক ইমান শান্তিপূৰ্বক মানুহ বেয়াকৈ লোকৰ সমালোচনা যিকেইটা কৰ নহয় মই তহঁতক কৈছোঁ এটা সকলোকে কোৱা নাই তহঁতকেইটাকে কৈছোঁ তহঁতে মোৰ ভৰি তলৰ ধূলিকণো যোগ্য নহয় ভঙা ঘৰত থাকিব পাৰোঁ দেখিছোঁ নহয় মোৰ ভঙা ঘৰটো মোৰ ভৰি তলত থকা ধূলিকণৰ যোগ্য তহঁত নহয় কুচিয়া পুৰি খাইছোঁ নাই বাৰী কচু ঢেকীয়া বুটলি খাম কিন্তু কাৰোবাক দালালি কৰি নাখাওঁ সেইটো কাৰণে মূৰ দাঙি জীয়াই থাকিব পাৰোঁ কাৰোবাৰ ভাইৰেল কণ্টেণ্ট এটুকুৰা আনি ভিডিঅ'ত লগাই ভাইৰেল হোৱা ব্যক্তিও মই লাহন নহয় আকৌ বাৰু বন্ধুসকল ভাত খাই শেষ কৰিলোঁ এতিয়া আছে ক্ষীৰটো মানে আজি যিহেতুকে বন্ধুসকল আমাৰ ল'ৰা পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সেই পৰীক্ষা দিবলৈ যাবতো মাকে মানে মিঠাকণ মৌ মিঠাকণ কৰিব লাগে যে মৌ মিঠা কৰালে লগত মোকো দিছে আৰু ময়ো খাই দিওঁ ধুনীয়া হৈছে কোনো আকৌ এইটো কথা ক'ব নালাগে যে মাছ খাই লৈ পেলাই ক্ষীৰ খাইছোঁ বুলি